কুশল দুৱৰীৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছতে শিৱসাগৰ সমষ্টিৰ নতুন ৰাজনৈতিক সমীকৰণ। শিৱসাগৰত 101% জয়ী হোৱাৰ দাবী কৰিছে কুশল দুৱৰীয়ে। অখিল গগৈৰ বিৰুদ্ধে সৰব হৈছে কুশল দুৱৰী। ব্যক্তিগতভাৱে বহু দিনৰ পৰাই আক্ৰমণ কৰি আহিছে অখিলে। লগতে আন কেইবাটাও বিষয়ত অখিলৰ বিৰুদ্ধে সৰব হৈছে কুশল দুৱৰী। এই সন্দৰ্ভত আমাৰ সতীৰ্থ ইৰশ্বাদ উল্লাৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ আগবঢ়াইছে। ক'ব লাগিব যে ৰাজনৈতিক নেতাৰ মাজত যি শব্দৰ হেল ইতিমধ্যে আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ শিৱসাগৰ বিধানসভা সমষ্টিত ইতিমধ্যে আৰম্ভ হৈছে। মোৰ লগত কুশল দুৱৰী আছে, আমি তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। অসম লাইভ 24ৰ ভাষ্য নহয়, আপুনি কালি মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত এটা বিশেষ বিষয়ত পৰি এটা মন্তব্য আমাৰ আগত ধৰিছিল। সেই মন্তব্যটোৱে উদ্ধৃতি দি অখিল গগৈয়ে, এইটো মই পুনৰবাৰ কৈছোঁ, অসম লাইভ 24ৰ মন্তব্য নহয়, তেওঁ আপোনাক হত্যাকাৰী বুলি অভিহিত কৰিছে আৰু বহুকেইটা গুৰুত্বপূৰ্ণ সমালোচনা কৰিছে। এই সমালোচনাৰ প্ৰত্যুত্তৰ আপুনি কি বুলি দিব? অখিল গগৈ ডাঙৰীয়াই কালি নহয়, অখিল গগৈ ডাঙৰীয়াই ব্যক্তিগতভাৱে মোক বহু দিনৰ পৰাই আক্ৰমণ কৰি আছে। সকলো শিৱসাগৰ ৰাইজে জানে অখিল গগৈ ক'ত কি কথা কৈ আছে। তেওঁ ৰাজনীতি কৰিছে, ব্যক্তিগতভাৱে কাৰোবাক আক্ৰমণ কৰাটো হয়তো ৰাজনীতিত তেনেকুৱা ধৰণৰ কোনো শোভা নাপায়। আজি মই কালি এটা কথা কৈছোঁ যে অখিল গগৈ ডাঙৰীয়াক পলিটিকেলি মই মাৰ্ডাৰ কৰিম। এবাৰ শিৱসাগৰ সমষ্টিৰ পৰা অখিল গগৈ পলিটিকেলি মাৰ্ডাৰ এবাৰ হ'ব আৰু এইটো নিশ্চিত, মই কোৱা কথা নহয়। শিৱসাগৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈ থৈছে আৰু শিৱসাগৰ কোনো ৰাইজে এতিয়া অখিল গগৈৰ লগত সহযোগিতা কৰা নাই, যাৰ কাৰণে অখিল গগৈয়ে অবৈধ বাংলাদেশী নাগৰিকক মাতি আনি ইয়াতে নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া হৈছে। আৰু এইটোও শিৱসাগৰ ৰাইজে লক্ষ্য কৰি আছে, কোনো অবৈধ বাংলাদেশীক ইয়াতে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কাৰণে কোনেও হয়তো সুবিধা নিদিব। কাৰণ আমি জানো অখিল গগৈ হৈ শিৱসাগৰ কোনো এজন মানুহে এই মুহূৰ্তলৈকে সহযোগিতা কৰা নাই। তেওঁ কোনোবা মিয়াৰ সমষ্টিৰ পৰা, নামনি অসমৰ পৰা মানুহ আহি কাম কৰিছে। ইয়াতে লখিমপুৰৰ মানুহ আছে, ইয়াতে আহি পিনে নাহৰকটীয়া মানুহে বাঁহ পাতি ইয়াত কাম কৰিছে। গোলাঘাটৰ পৰা মানুহ আনিছে, আজি তেওঁ মৰিয়নিৰ পৰা মানুহ আহি ইয়াতে নিৰ্বাচনী প্ৰচাৰ চলাইছে। গতিকে ইয়াত তেওঁ কিমানখিনি সহযোগিতা পাব ৰাইজে ইতিমধ্যে কথাবিলাক দেখি আছে। মোক সমালোচনা কৰি থাকক, শিৱসাগৰ ৰাইজে মোক সকলোৱে ভালকৈ চিনি পায়। মই জন্মগতভাৱে ৰাইজৰ বাবে কাম কৰি আছোঁ, কোনো ধৰণৰ মই বেলেগ চিন্তা চৰ্চা নাই। মই দুটাকৈ টাৰ্ম থাওৰা সমষ্টিৰ বিধায়ক আছিলোঁ। থাওৰা সমষ্টিৰ মানুহে জানে মই তাত কিমান কি কেনেধৰণৰ এটা সমষ্টি কি পৰ্যায়লৈকে আজি মই লৈ আহিলোঁ। আজি হয়তো শিৱসাগৰ মানুহে হিংসা কৰিছে যে আজি শিৱসাগৰৰ পৰা বহু বস্তু ডিমৌলৈকে গুচি গৈছে। কাৰণ মূলতঃ কাৰণটোৱে আছে যে শিৱসাগৰত শাসকীয় দলক এতিয়ালৈকে সুবিধা দিয়া নাই আৰু এইবাৰ সিদ্ধান্ত শিৱসাগৰ ৰাইজে লৈ পেলালে যে এইবাৰ শাসকীয় দলত থাকি পিনে শিৱসাগৰ সমষ্টিটো বিভিন্ন দিশত আগবঢ়াই নিয়াৰ চিন্তা চৰ্চা কৰিছে। আন এটা প্ৰশ্নলৈ মই আহোঁ, ইতিমধ্যে মিত্ৰ দল হিচাপে অগপেও প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচন হ'ব, কিন্তু কাৰ্যক্ষেত্ৰত কোনোবা এজন বিধায়ক হ'ব। আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন প্ৰদীপ হাজৰিকাৰ পৰাও হ'ব, ৰাইজৰ দলৰ পৰা হ'ব। এই যিটো ফৰ্মুলাটো কেনেকৈ এপ্লাই হ'ব, মোক সেই কথাটো যদি আপোনাৰ পৰা কয়। প্ৰদীপ দা হ'ল মোৰ ডাঙৰ ককাই। আমাৰ নিৰ্বাচনৰ ক্ষেত্ৰত কোনো ধৰণৰ তেনেকুৱা ভুল বুজাবুজি কেতিয়াও নহয়। গতিকে আজি হয় পলিটিকেলি দুইজনে দুটা মেৰুত থাকি পিনে নিৰ্বাচন খেলিলেও আমাৰ মাজত বুজা পৰা সম্পূৰ্ণৰূপে থাকিব। বুজা পৰাটোৰ যিহেতু আপুনি ইংগিত প্ৰদান কৰিছে, 26 তাৰিখ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিমটো দিন। প্ৰদীপ হাজৰিকাই, আপুনি যিহেতু কৈছে যে প্ৰয়োজনত প্ৰদীপ হাজৰিকাক ছাপোৰ্ট কৰিম, এতিয়া বিগ ব্ৰাদাৰ হিচাপে বিজেপি আপুনি তাৰ প্ৰাৰ্থী প্ৰত্যাহাৰ কৰিব? মই নাজানো, কাৰণ আমাক NDA ফালৰ পৰা দুইজনকে প্ৰাৰ্থিত্ব আগবঢ়াইছে, প্ৰদীপ দাকো দিছে আৰু কিছু কাৰণত হয়তো মোকো ইয়াতে প্ৰাৰ্থিত্ব হিচাপে আগবঢ়াই দিছে। গতিকে এইটো আমাৰ ওপৰৰ পৰা আমাৰ নেতৃবৰ্গই সিদ্ধান্ত কৰিব, সেইটো মই
তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈও নকওঁ, মই নকৰিবলৈও নকওঁ। কাৰণ দলে যেতিয়া দুইজনকে দায়িত্ব দিছে, আমি দুইজনে দলৰ সন্মান ৰক্ষা কৰি আমি আগবাঢ়ি যোৱাটো প্ৰয়োজন আছে। মই পুনৰ শেষত এটা প্ৰশ্ন কৰোঁ। কালি আমাৰ কেমেৰাৰ সন্মুখতে আপুনি বিশেষ এটা মন্তব্য আগবঢ়াইছিল। সেই মন্তব্যটো কৰি আপুনি এতিয়া সামাজিক মাধ্যমত কিছু সমালোচনাৰ পাত্ৰ হ'বলগীয়া হৈছে। সেই মন্তব্যটো, সেই শব্দটো ব্যৱহাৰ নকৰি অন্য এটা শব্দ ব্যৱহাৰ কৰিব লাগিছিলে বুলি আপুনি ভাবেনি? নে সেই যিটো মন্তব্য কৰিছে সেইটোতে? যিজন অখিল গগৈয়ে মোক হত্যাকাৰী বুলি আখ্যা দিয়ে, তেওঁক হত্যা কৰিম বুলি, পলিটিকেলি হত্যা কৰিম বুলি ক'লত তেওঁ কিয় বেয়া পায়? সেই শব্দটো তেওঁ হত্যা কৰিব পাৰে, মই কিয় ব্যৱহাৰ কৰিব নোৱাৰোঁ নেকি? ইতিমধ্যে ক'ব লাগিব যে ৰাজনৈতিক নেতাৰ মাজত যি শব্দৰ হেল, ইতিমধ্যে আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ শিৱসাগৰ বিধানসভা সমষ্টিত ইতিমধ্যে আৰম্ভ হৈছে। মোৰ লগত কুশল দুৱৰী আছে, আমি তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। অসম লাইভ 24ৰ ভাষ্য নহয়, আপুনি কালি মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত এটা বিশেষ বিষয়ত পৰি এটা মন্তব্য আমাৰ আগত ধৰিছিল। সেই মন্তব্য